তো আজি আমি চাম কোৱালিটি ইকুৱেশ্যনৰ কিছুমান উইদাউট কোফিচিয়েণ্ট ওকে আজি কোফিচিয়েণ্টৰ অংকখিনি নকৰোঁ মানে কোফিচিয়েণ্ট মানে যিটো এক্সৰ আগফালে বহে ন সেইটো আমি কোফিচিয়েণ্ট বুলি কওঁ তো সেইটো নথকা কেইটামান অংক কৰিম তাৰপিছত আমি কোফিচিয়েণ্টৰ অংক কেইটামান ট্ৰাই কৰিম ওকে চ' লেটছ ষ্টাৰ্ট তো মই বস্তুটো আকৌ বুজাই দিছোঁ মই কোনটো কি কয় দেই ইন কেছ তোমালোকে যদি ভিডিঅ'টো নাই চোৱা আগৰ ভিডিঅ'টো নাই চোৱা তেন্তে মই আকৌ বুজাই দিছোঁ তো আমাক যদি x স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইকুৱেলছ টু 0 বুলি যদি কয় মোক তো আমি ফাৰ্ষ্ট অফ অল কি চাম আমি চাম যে ইয়াত কি আছে এই প্ৰডাক্টটো তুমি কি লাগি আছে প্ৰডাক্টটো লাগিছে প্লাছ মানে এইটো কি হৈছে মোৰ এইটো মোৰ সাম হৈছে এইটোতে সাম অফ টু ৰুটছ হৈছে সাম অফ টু ৰুটছ হৈছে ওকে মানে এইটো কি হৈছে সাম অফ টু ৰুটছ হৈছে এতিয়া এটা ৰুটছ কেইটা কি হ'ব পাৰে ৰুটছ কেইটা কি হ'ব পাৰে উলিয়াব হ'লে আমি কি কৰিম আমি প্ৰডাক্টৰ এটা এলচিএম উলিয়াই ল'ম প্ৰডাক্টৰ এটা এলচিএম উলিয়াই ল'ম প্ৰডাক্টৰ এলচিএম উলিয়াবলৈ কি পালোঁ 2 আৰু 3 পালোঁ মানে কি হৈছে 2 আৰু 3 যদি মই প্লাছ কৰি দিওঁ 2 আৰু 3 মই যদি প্লাছ কৰি দিওঁ তুমি কি পাব লাগে মই 5 পাব লাগে হয় 2 আৰু 3 প্লাছ কৰি মই 5 পাইছোঁ এতিয়া 5 আগত কি বহি আছে 5 আগত মোৰ মাইনাছ বহি আছে ৰাইট 5 আগত যদি মাইনাছ বহি আছে মানে প্ৰথমত এইকেইটাত মাইনাছ মাইনাছ আছিলে তাৰপিছত ৰিভাৰ্ছ কৰি পেলাই মই +2 আৰু +3 কৰি দিলোঁ বাছ সেইটো বস্তুৱে হয় কোৱালিটি ইকুৱেশ্যনৰ বাছ ইমানখিনিয়ে গম পাইছা বুজি পাইছা চবে কেনেকৈ ভাঙিব লাগে কি ভাঙিব লাগে শ্বৰ্টকৈ দেখুৱাই দিলোঁ যদি বুজি নাপায় তেন্তে আগৰ ভিডিঅ'টো আকৌ চাই ল'বা ওকে চ' এতিয়া ষ্টাৰ্ট কৰা মই এটা কৰি দিছোঁ অকণ ডাঙৰ হয় এটা মই এটা কৰি দিছোঁ এতিয়া আমি কি চাম প্ৰথমত চোৱা ফাৰ্ষ্ট অফ অল আমি কি চাম প্ৰডাক্টটো চাম ইয়াত প্লাছ আছে মানে এইটো চাম হৈছে ওকে এতিয়া এইটো যদি মই এনেকুৱাকৈ ভাঙিব লাগিব যাতে মই মাল্টিপ্লাই কৰি পেলাই 105 পাওঁ আৰু প্লাছ কৰি পেলাই মই 22 পাওঁ হ'ল 105টো মই যদি দুভাগ কৰোঁ কি ভাগ হ'ব মোৰ 7 আৰু 15 টেবুলখন 15 টেবুল যে মুখস্থ আছে তেতিয়া মই জানিম যে 7 × 15 কৰিলে মই পাব লাগে 105 পাব লাগে ৰাইট আৰু 7 + 15 কৰিলে মই 22 পাওঁ মানে কি হ'ল প্ৰথমত এইটো -7 -15 আছিলে তাৰপিছত +7 আৰু +15 পাই গ'লোঁ মই এক্সৰ ভেলুটো হ'ল এতিয়া মই এইটো যদি ভাঙি দিওঁ 13 কৰিবলৈ হ'লে এইটো যদি ভাঙি দিওঁ কি পাম 6 আৰু 7 পামনে 6 + 7 কৰি 13 পাওঁ -6 প্ৰথমত কি আছিলে মানে y = -6 - 7 আছিলে তাৰপিছত ৰিভাৰ্ছ কৰি দিলোঁ +6 আৰু +7 এতিয়া মেইন বস্তুটো চোৱা কি হ'ল এতিয়া মেইন বস্তুটো কি হয় আমাৰ অকল আমাৰ যেতিয়া আমাক কুৱেশ্যন এটা দিয়ে ন সেই কুৱেশ্যনটো আমি অকল আনচাৰ উলিয়াব থ'ব নালাগে আমি কম্পেয়াৰ কৰিব লাগে যে এক্সটো ডাঙৰ নে এক্সটো সৰু নে এক্সটো ডাঙৰ আৰু ইকুৱেল নে এক্সটো সৰু আৰু ইকুৱেল নে বা তোমাৰ এক্স আৰু ৱাইৰ মাজত একো ৰিলেশ্যন নাই ন' ৰিলেশ্যন হ'ব হ'ল এতিয়া বস্তুটো চোৱা এতিয়া মই কম্পেয়াৰ কেনেকৈ কৰিম এইটো বস্তু ভালকৈ শুনিবা দেই যিখিনি নিউখিনি আছে সেইখিনি ভালকৈ চাবা কেনেকৈ মই কম্পেয়াৰ কৰোঁ অ'কে মই কি কৰিম মই ফাৰ্ষ্ট অফ অল কি ল'ম মই ল'ম এক্সৰ প্ৰথম ভেলুটো অ'কে এক্সৰ প্ৰথম ভেলুটো লৈ পেলাই মই কি কৰিম ইয়াৰ লগত কম্পেয়াৰ কৰিম ৱাইৰ লগত এক্সৰ প্ৰথম ভেলুটো লৈ পেলাই ৱাইৰ প্ৰথম ভেলুটো কম্পেয়াৰ কৰিলোঁ মই কি পালোঁ x = y পালোঁ তাৰপিছত ইয়াৰ লগত কম্পেয়াৰ কৰিম মই কি পালোঁ x = y পালোঁ হৈ গ'ল তাৰপিছত মই কি কৰিম মই এক্সৰ ছেকেণ্ড ভেলুটো ল'ম চ' এক্সৰ যেতিয়া লৈছা তুমি এক্সৰ যেতিয়া ভেলু লৈ পেলাই তুমি যেতিয়া কম্পেয়াৰ কৰিছা ন তেতিয়া তুমি এক্সৰ ভেলু লৈহে কম্পেয়াৰ কৰিবা অ'কে তুমি আকৌ এক্সৰ ভেলু এটা উঠালা তাৰপিছত আকৌ ৱাই ভেলু এটা উঠাইছা তেনেকৈ নকৰিবা দেই তুমি যেতিয়া এক্সৰ ভেলু এইটো ল'লা লৈ পেলাই যেতিয়া কম্পেয়াৰটো কৰিছা তেন্তে তুমি প্ৰথমত এটা লগত কৰিলা পালা ডাঙৰ আৰু এটা লগত কৰিলা তুমি পালা ইকুৱেল হৈ গ'ল আকৌ নেক্সট এক্সৰ ভেলুটো উঠাই পেলাই চাবা যে এইটো ইয়াতকৈ কি হ'ল ডাঙৰ হৈছে আকৌ এইটো ইয়াতকৈও ডাঙৰ হৈছে তো এক্স ইজ গ্ৰেটাৰ পালোঁ আৰু ইকুৱেল পাইছোঁ মানে কি বুজাইছোঁ যে এক্সটো ডাঙৰো হয় আৰু ইকুৱেলো হয় ৱাইতকৈ বুজি পাইছানে নে বেছি ফাৰ্ষ্ট হ'ল মই আকৌ বুজাই দিওঁ নেকি ওকে চবে বুজি পাইছা তেন্তে উদিত আন্তাৰা আৰু কোন আছিলে নিউ ষ্টুডেণ্টছ বুজি পাইছা ওকে ঠিক আছে দিয়া ফাহান বুজি পাইছা ওকে নেক্সটটো চোৱা এতিয়া এইটো তোমালোকে কোৱা ইয়াত চোৱা আৰু বাৰু ইয়াত যেনেকৈ প্লাছ আছিলে ন ইয়াত মাইনাছ আছে এই প্ৰডাক্টত চোৱা এই প্ৰডাক্টৰ ইয়াত মাইনাছ আছে মাইনাছ মানে কি বুজাই আছোঁ যে এইটো কি হৈছে এইটো মই ডিফাৰেঞ্চ অফ টু ৰুটছ এইটো কি হ'ল মই এইটো ডিফাৰেঞ্চ কৰি পেলাই মই এইটো পাইছোঁ অ'কে কৰি পেলাই গ্ৰুপত ফটোখন মাৰি পেলাই চেণ্ড কৰি দিবা দেই এতিয়া চোৱা ভালকৈ চাবা দেই যিকেইজনে নোৱাৰিছা ভালকৈ চাবা ইয়াত কি কৈছা মোক ইয়াত ক'লে যে 104 আছে বুলি 104 আছে ৰঙা কৰি লওঁ 104 আছে এতিয়া 104টো কি হৈ যাম মই কি কৰিব পাৰিম মই 13 × 8 কৰিব পাৰিম নে বা 26 × 4 কৰিব পাৰিম ৰাইট এইটো কৰিলেও 104 হ'ব এইটো কৰিলেও 104 হ'ব কিন্তু মই কি চাব লাগিব মই চাব লাগিব যে আমি প্লাছ কৰি পেলাই মই পাব লাগে 21 প্লাছ কৰি পেলাই 21 পাব লাগে এতিয়া এইটো প্লাছ কৰি 21 পাম জানো 30 পাম নহ'ব তো পালোঁ কি মই এইটো পালোঁ এইটো যদি মাইনাছ আছে মানে কি প্ৰথমত -13 আছিলে -8 আছিলে তাৰপিছত ৰিভাৰ্ছ কৰি দিলোঁ মই +13 আৰু +8 হ'ল হৈ গ'ল এইটো এক্সৰ ভেলু পাই গ'লোঁ ৱাইটো কি হ'ল মই 102 হ'বলৈ হ'লে তোমাৰ 17 আছে ন অ'কে তো 17 আৰু 6 ল'ব পাৰিম ন 11 আছে 17 আৰু 6 ল'ব পাৰিম তো বস্তুটো চোৱা এতিয়া এইটো বস্তু চাবা দেই ভালকৈ যিকেইজনে তোমাক ফচি আছে এতিয়া আমি যেতিয়া দুটা নম্বৰ আমি মাইনাছ কৰি পেলাই যেতিয়া ভেলুটো পজিটিভ পাওঁ ছাপ'জ তোমাৰ মই +5 এটা পাইছোঁ +6 এটা পাইছোঁ এইটো +6 যদি পাবলৈ হয় মই কি কৰিব লাগিব মই 10 - 4 যদি কৰোঁ তেতিয়া মই +6 পাম মই যদি -10 আৰু যেতিয়া +4 কৰোঁ তেতিয়া মই কি পাম তেতিয়া মই -6 পাম ন
হয় তো ইয়াত যেতিয়া প্লাছ আছে আমি যে ডিফাৰেন্স কৰিবলৈ যেতিয়া প্লাছ পাইছোঁ মানে কি বুজাইছোঁ ইয়াক কি বুজাব চেষ্টা কৰিছে যে প্ৰথমত কি হ'ল প্ৰথমত y ফাৰ্ষ্ট ভেলুটোত আমাৰ ডাঙৰটোত প্লাছ আছিলে আৰু সৰুটোত মাইনাছ আছিলে তেতিয়া আমি ভেলুটো কি পাম আমি পজিটিভ পাম তেতিয়া ভেলুটো হ'ল ভেলুটো পজিটিভ তাৰপিছত ৰিভাৰ্ছ কৰিলে ডাঙৰটোত মাইনাছ সৰুটোত প্লাছ হৈ গ'ল এতিয়া যদি মই কম্পেয়াৰ কৰোঁ এক্সটো 13টো ইয়াতকৈ ডাঙৰ ঠিক আছে এই 8টো ইয়াতকৈ ডাঙৰ মই কি পালোঁ এক্স ইজ গ্ৰেটাৰ দেন ৱাই হৈ গ'ল নিউখিনি বুজি পাইছানে অ'কে এতিয়া নেক্সটটো কৰা এইটো কি হ'ল এই জিৰ'টো ইয়াত আছিলে যে জিৰ'টো নামি আহিছে থাকিব দিয়া কৰা ঠিক আছে এতিয়া আনচাৰখিনি চোৱা ইয়াত মই কি কৈছে ইয়াত ক'লে যে মই 169 পাব লাগে আৰু ডিফাৰেন্স কৰিলে মই এইটো পাব লাগে এতিয়া মই যদি 169 কৰোঁ 169 এবাৰ ফোন আহিছে কি আছিলে 169 আছিলে ন 169টো তোমাৰ ভাগ কৰিবলৈ হ'লে 9 পাব লাগে 9 পাবলৈ তোমাৰ কি হ'ল তোমাৰ 169 হ'বলৈ হ'লে তোমাৰ 9 হ'বলৈ হ'লে 18 নহ'ব কুৱেশ্যনটো ভুল হ'ল নি বাৰু এইটো ৰ'বাচোন দেই মই কুৱেশ্যনটো এবাৰ চাই লওঁ এইটো 162 হ'ব লাগিছিলে দেই এইটো 162 হ'ব লাগিছিলে কেনেকৈ আনচাৰ পালা তোমালোকে এইটো ভুল আছিলে স্যাৰ মোৰ নোলালে 162 হ'ব লাগিছিলে আনচাৰ কেনেকৈ পালে বাকীকেইটাই 162 হ'লে তোমাৰ 162 হ'ব লাগিছিলে মই লিখা ভুল 162 হ'লে তোমাৰ 9 আৰু প্ৰথমত মানে তোমাৰ -9 + 18 তাৰপিছত তোমাৰ +9 - 18 হ'ব 162 হ'ব দেই x = +9 - 18 আৰু এইটোতো দেখা দেখি আমাৰ কি হৈছে 9 আৰু 19 হৈ আছে 9 আৰু 19 যদি মই প্লাছ কৰি দিওঁ মই পাই যাম 28 ৰাইট 19 × 9 কৰিলে মই পাওঁ 171 পাওঁ ৰাইট তো y = কি হৈ যাব মোৰ ডাইৰেক্ট যদি লিখিব যাওঁ -9 আছিলে প্ৰথমত তাৰপিছত -19 তাৰপিছত +9 আৰু +19 আনচাৰ পোৱাখিনিয়ে কি পালা বাৰু এনেকৈ উলিয়াই থ'লোঁ কি উলিয়াই থ'লে মজা তাৰপৰা এতিয়া আনচাৰটো কি হ'ব মোৰ এতিয়া এইটো ইয়াৰ লগত এইটো ইয়াতকৈ এইটো কাটি দিম দেই এইটো ইয়াতকৈ ডাঙৰ ইয়াতকৈ সৰু এইটো ইয়াৰ লগত ইকুৱেল ইয়াতকৈ সৰু আৰু এইটো সৰু তো কি হ'ব মোৰ y is greater than equal to x প্ৰথমত চ' আকৌ কৈ দিছোঁ মই x = কি আছে মোৰ +9 - 18 y = কি পালোঁ মই +9 আৰু +19 অ'কে তো 9টো ইয়াৰ লগত ইকুৱেল ইয়াতকৈ সৰু হ'ল ন ৰাইট মই কি পালোঁ x = y আৰু x is smaller than y পালোঁ তাৰপিছত এইটো চোৱা যদি এইটো ইয়াতকৈ সৰু কি পালোঁ মই x is smaller than y তো আল্টিমেটলি কি পালোঁ মই x is equal to smaller than y হৈ গ'ল এইটো বুজি পালা এতিয়া চবে ভুল হ'লেও আনচাৰ উলিয়াই দিয়া তোমালোকে তাৰপৰা এইটো যদি চাবলৈ যাওঁ মই 48 আছে ইয়াত অ'কে 48 হ'লে মোৰ তোমাৰ 12 আৰু 4 হৈ গ'লে মই মাইনাছ কৰিলে মই 8 পাম অ'কে প্ৰথমত মানে +12 আছিলে -4 আছিলে তাৰপিছত মই -12 পালোঁ আনচাৰটো আৰু +4 পালোঁ তোমালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰা কিন্তু মই এনেকৈ দেখুৱাই থাকোঁ কাৰণ আছে যাতে তোমালোকে মানে গণ্ডগোল হৈ নাযাওক বস্তুটো দেই আৰু এইটো 135 আছে 135টো মই দেখা দেখি মোৰ 15 আৰু 9 হ'বনে 15 আৰু 9 হ'ব 15 আৰু 9 যদি হয় প্লাছ কৰিলে মই পাই যাম +15 ডাইৰেক্ট লিখিছোঁ এইটো আৰু +9 = y এতিয়া এইটো ইয়াৰ লগত চাওঁ যদি সৰু এইটো ইয়াৰ লগত যদি চাওঁ সৰু মই পালোঁ x is smaller than y পাইছোঁ হ'ল বুজি পাইছা এতিয়া বুজি পালা চবে কম্পেয়াৰটো কেনেকৈ কৰিব লাগে কাৰোবাৰ কিবা ডাউটছ আছে যদি সোধাচোন কোনোবাই যদি বুজি নাই পোৱা কেনেকৈ কম্পেয়াৰ কৰিব লাগে বস্তুটো কাৰোবাৰ ডাউট আছে নে হেণ্ড ৰেজ দিয়া কম্পেয়াৰ কৰাটোত তেতিয়া মই আকৌ দেখুৱাই দিম কেনেকৈ কম্পেয়াৰ কৰিব লাগে আনটাৰ কিবা কৈ আছা নে তুমি অ'কে ঠিক আছে দিয়া নহয় তোমাৰ মাইকটো অফ অন হৈ আছিলে ঠিক আছে দিয়া এইটো নেক্সটটো কৰা অ'কে এইটো চোৱা এতিয়া ইয়াত কি ক'লে মোক 196 আছে 196টো কি হয় মোৰ এটা স্কুৱেৰ হয় ন এইটো স্কুৱেৰ কি হয় স্কুৱেৰ হয় 14 আৰু 14 স্কুৱেৰ ৰাইট মাইনাছ আছিলে মানে প্ৰথমে মাইনাছ আছিলে তাৰপিছত কি হৈ গ'ল মোৰ প্লাছ হৈ গ'ল এইটো
প্লাছ 14 প্লাছ 14 এইটো সেম কিহৰ স্কয়াৰ হয় এইটো 17 আৰু 17 মাইনাছ আছিলে মানে প্ৰথমত মোৰ -17 আছিলে তাৰপিছত মই +17 +17 হৈ গ'ল নেক্সট চোৱা এইটো কি হ'ল মোৰ এইটো 7 আৰু 8 হ'বনে 7 আৰু 8 মাইনাছ আছিলে মানে আমাৰ প্লাছ পাম +7 +8 আৰু এইটো কি হ'ল 108 মানে কি হ'ল মোৰ 9 আৰু 12 ৰাইট 9 12 একে +12 +9 +12 এটা কম্পেয়াৰ কৰোঁ মই এইটো ইয়াতকে সৰু মানে কি বুজালো যে x is smaller than y সেম এইটো ইয়াতকে সৰু এইটো ইয়াতকে সৰু x is smaller than y হল সবাই পাইছা এইটো আনসাৰটো ওকে এটাতো ইজি আছে এতিয়া 72 ওকে এইটো কোৱাচোন ওকে চোৱা ইয়াত মোক কি দিছে মই 72 হৈছে ওকে 72 টো মোক কি হ'ব পাৰে 9 আৰু 8 মাইনাছ আছিলে মানে মই পাছতকে +9 +8 পালো হল আকৌ ইয়াতে 72 আছে এটা 72 টো কি হ'ব পাৰিব 72 টো মোৰ ডিফাৰেন্স উলিয়াব লাগে মই এতিয়া এটা ডিফাৰেন্স উলিয়াব হলে মই 12 আৰু 6 নহ'ব তোমাৰ 6 আৰু 18 আৰু 4 ওকে 18 আৰু 4 দিব পাৰিম ডিফাৰেন্সত প্লাস আছিলে মানে প্ৰথমত আমাৰ ডাঙৰটোত প্লাস আছিলে সৰুটোত মাইনাস আছিলে তাৰপিছত এটোত মোৰ প্লাস হৈ গ'ল এতিয়া কম্পেয়াৰ যদি কৰো y মান পাইছো y ইকুৱেলছ টু এটো হ'ল x ইকুৱেলছ টু পালো মই +9 আৰু +8 x যদি চাও ডাঙৰ হৈছে আকৌ x যদি চাও ডাঙৰ হৈছে মানে x is greater than y হল এটা এটো কৰা আমাৰ নেক্সটত কি ক'লে কোন ডাঙৰ হয় ডাঙৰ হয় কাৰণে ভালে হৈছে এতিয়া কোৱা এটা গ্ৰেটাৰত ওলাইছিল লেছত ওলাইছে আৰু এটা গ্ৰেটাৰত ওলাইছিলে তো এইটো কি নো ৰিলেশন হ'ব নেকি তোমাৰ যদি x এবাৰ যদি ডাঙৰ হৈছে আকৌ x যদি এবাৰ সৰু হৈছে তেতিয়া তোমাৰ এটো কি হ'ব এটো নো ৰিলেশনত পৰিব বুজিলা বুজিলো ওকে এটা চোৱা ইয়াত মোৰ কি হ'ব পাৰে ইয়াত মোৰ ওকে ইয়াত তোমাৰ হ'ব 18 আৰু 14 ওকে 18 আৰু 14 প্লাস কৰিলে মই পাম পাই যাম ইনটু আৰু ইনটু কৰিলে মই পাম ওকে তো মাইনাস আসলে মানে তোমাৰ প্লাস হৈ গ'ল আকৌ এটো কি হ'ব এতিয়া এটো তোমাৰ কি হৈ যায় এটো হ'ব 17 আৰু 23 হ'ব ইয়াত ওকে তো মাইনাস আসলে মানে প্লাস আৰু প্লাস হ'ব তো এটো এবাৰ ডাঙৰ হ'ল এটো এবাৰ সৰু হ'ল আৰু ডাইৰেক্ট নো ৰিলেশন হ'ব নো ৰিলেশন ইকুৱেল কেলে দি আছে তোমালোকে স্যাৰ এটা বুজি পোৱা নাছিলো ওকে ইকুৱেল টু কিটা দিয়ে যদি তোমাৰ মানে বস্তুটো ইকুৱেল হলে ইকুৱেল দিবা যদি এনেকা থাকে তেন্তে মানে এনেকা থাকে বস্তুটো অপচন এইটো থাকে যে x ইকুৱেল টু অৰ নো ৰিলেশন থাকিব অপচন ই বুলি থাকিব এটোত অপচন ই তে থাকে ইহলে x এনেকা থাকিব অপচন ই x ইকুৱেল হ'ব অৰ নো ৰিলেশন তো এটোতে মাৰি দিবা এতিয়া বাস হৈ গ'ল হল এতিয়া এইটো স্ক্ৰিনশ্বট মাৰছো এইটো সবে স্ক্ৰিনশ্বট মাৰি লোৱা সেম নহয় জানো নহয় ন সেম এটো ইকুৱেল টু কেনেকৈ সেম হ'ব বাৰু তো এইটো তোমাৰ এইটো তোমাৰ স্ক্ৰিনশ্বট মাৰি লৈছা এইটো ঘৰত কৰিবা ঘৰত মানে ঘৰতে আছে এতিয়া তো মানে ক্লাছ পাছত কৰিবা ক্লাছৰ পাছত মাইলা এতিয়া চোৱা মই কেইটামান বস্তু দেখুৱাম দেই যিটো বস্তু মানে তোমালোকে কোৱেশ্চনটো সলভ নকৰিও আনসাৰ উলিয়াব পাৰিবা তো হেগিটা কি হ'ল এতিয়া মই এটা কোৱেশ্চন এটা লৈ লওঁ ওকে এইটো কোৱেশ্চন লৈছো দেই x square minus 8x plus 8x minus 48 আৰু কি আছিলে minus 48 আৰু y square minus 24y plus 1 y square minus 24y minus 135 দিল এটা বস্তু এটা চাবা দেই ইয়াত আমাৰ যদি ইয়াত প্ৰডাক্ট এটাত x হক বা y হক প্ৰডাক্ট এটা আগফালে যদি x আৰু y দুটাতে মোৰ যদি মাইনাস মাইনাস থাকে দুটাতে মোৰ যদি মাইনাস মাইনাস থাকে মানে কি বুজাইছো যে এইটো বস্তু কি হৈছে এইটো বস্তু মোৰ ডিফাৰেন্স এটা হৈছে হয় না এইটো বস্তু মোৰ কি হৈছে ৰবা দেই ওকে এইটো বস্তু মোৰ কি হ'ল ইয়াত মই এইটো কাটি লওঁ 6 হ'ব এইটো বস্তু কি হ'ল মানে এইটো বস্তু মোৰ ডিফাৰেন্স হৈছে হয় না এইটো ডিফাৰেন্স হৈছে এটা ডিফাৰেন্স এটা হ'বলৈ হলে কি হ'ব লাগিব এটা নম্বৰত মোৰ প্লাস থাকিব লাগিব আনটো নম্বৰত মোৰ মাইনাস থাকিব লাগিব হয় না ডিফাৰেন্স এটা বনাব হলে মই কি কৰিব লাগিব মই এটা নম্বৰত মোৰ প্লাস দিব লাগিব আনটো নম্বৰত মোৰ মাইনাস দিব লাগিব হয় আকৌ ইয়াতো মই যদি ডিফাৰেন্স এটা বনাব লগিয়া হয় মই কি কৰিম মই সেম এটা প্লাস হ'ব আনটোত মোৰ মাইনাস হ'ব গম পাইছা না বস্তুটো বুজি পাইছা তো আমাৰ ডিফাৰেন্সটো এনেকৈ বনে ৰাইট ডিফাৰেন্স হ'বলৈ হলে এটা প্লাস হ'ব মাইনাস হ'ব প্লাস হ'ব মাইনাস হ'ব ওকে তাৰ পৰা হৈ যাব তাৰ পৰা তোমাৰ কি হ'ব ইয়াত তোমাৰ এটা তুমি যদি কম্পেয়াৰ কৰা
তোমাৰ ইৰেছপেক্টিভ অফ হোৱাট নাম্বাৰ দেয়াৰ ইজ, তুমি যদি কম্পেয়াৰ কৰা তো তুমি কি পাবা তুমি যে এবাৰ মোৰ কি হ'ল, এবাৰ মোৰ ইকুৱেল বা ডাঙৰ বা সৰু হ'ব পাৰে, ৰাইট। এবাৰ ছাপ'জ ধৰি লোৱা, এনেকৈ ধৰি লোৱা যে ইয়াত তুমি আনচাৰ পাইছা, তোমাৰ ইয়াত এবাৰ তুমি পালা বোলে 12 এটা পালা, এইটো -13 এটা পালা বোলে, এইডোখৰত তুমি 14 এটা পালা, আকৌ তুমি -15 এটা পালা, হ'ল এনেকৈ পাইছা বোলে আনচাৰটো। তো তুমি এবাৰ যদি দেখিছা, এবাৰ তুমি দেখিলা যে এইটো সৰু হ'ল, অ'কে এক্স ইজ স্মলাৰ দেন ৱাই হৈছে, ৰাইট। আকৌ যদি দেখিছা তুমি কি হ'ল, এক্সটো ৱাইতকৈ ডাঙৰ হ'ল, তো আল্টিমেটলি মই আনচাৰটো কি পালোঁ, মই নো ৰিলেশ্যন পালোঁ। তুমি যি নম্বৰ বহুৱা ইয়াত একো মতলব নাই। তোমাৰ কি হ'ব সদায়, যেতিয়া বস্তুটো কি হয়, when two roots are in difference, তোমাক কি বুজাইছোঁ যে যেতিয়া আমাৰ ডিফাৰেঞ্চ হয় ন বস্তুটো, তেতিয়া আমি কি হয়, আমি সদায় এবাৰ ডাঙৰ পাম, এবাৰ সৰুৱে পাম। ৱাইটো যদি এবাৰ ডাঙৰ পাইছোঁ, তেন্তে নেক্সট আকৌ ৱাইটো মই সৰু পাই যাম, তেতিয়া সৰু পাই যাম, গম পাইছা ন। তো যেতিয়া প্ৰডাক্টত যেতিয়া তোমাৰ ৱাই বা এক্সত মাইনাছ থাকে, তো তুমি চল্ভ কৰিব দৰকাৰ নপৰে, ডাইৰেক্ট তুমি কি দিবা, ডাইৰেক্ট নো ৰিলেশ্যন বুলি ক্লিক কৰি দিবা, হৈ যাব। বুজিছা? এতিয়া আমি যদি এই কুৱেশ্যনটোকে ভাঙি দিওঁ, মই কি পাইছিলোঁ, মই -12 পাইছিলোঁ আৰু তোমাৰ +4 পাইছিলোঁ মই, ৰাইট। -12 +4 পাইছিলোঁ। এইটোক যদি ভাঙো, মই কি পাম, মই +15 পালোঁ আৰু মই -9 পাম। মই ফাইনেল কুৱেশ্যন আনচাৰটো কৈছোঁ দেই, +15 -9 পালোঁ। এতিয়া যদি মই চাওঁ, এইটো যদি উঠাই পেলাই চালোঁ যে ইয়াতকৈ তোমাৰ কি হৈছে, এইটো ইয়াতকৈ সৰু হ'ল, এক্স স্মলাৰ হৈছে। এইটো যদি চাওঁ, আকৌ মই এক্স স্মলাই পালোঁ, এক্সটো মই আকৌ স্মলে পালোঁ, হৈ গ'ল, ঠিক আছে। কিন্তু ইয়াৰ লগত যদি কম্পেয়াৰ কৰিম, মই পাইছোঁ এক্সটো স্মল, থাৰ্ডটো মই এক্স স্মল পালোঁ, কিন্তু ইয়াতকৈ ডাঙৰ হৈ গ'ল ন। কিন্তু তোমাৰ কি হ'ল, লাষ্টত গৈ পেলাই কি হ'ল, আমাৰ এক্সটো ডাঙৰ হৈ থাকিলে। মই এইটো চালোঁ যে প্ৰথমত মই স্মল পাইছোঁ, অ'কে স্মল আছে। ছেকেণ্ডত যদি চালোঁ, আকৌ স্মল পাইছোঁ, ঠিক আছে, আকৌ স্মল হৈছে। আকৌ যদি লাষ্টত যদি চালোঁ, মই কি পালোঁ, মই ডাঙৰ পাই গ'লোঁ। তো আল্টিমেটলি কি হৈ গ'ল, মোৰ নো ৰিলেশ্যন। গম পাইছা? যেতিয়া আমাৰ প্ৰডাক্টত যেতিয়া মাইনাছ থাকে, প্ৰডাক্টত যেতিয়া মোৰ নেগেটিভ থাকিব, ব'থ এক্স আৰু ৱাইত যেতিয়া প্ৰডাক্টত নেগেটিভ থাকে মোৰ, তো মই কি কৰিম, মই একো চল্ভ নকৰোঁ, মই ডাইৰেক্ট নো ৰিলেশ্যন মাৰি পেলাই মই গুচি আহিম। বুজিলা বস্তুটো? হ'ল। এতিয়া আৰু এটা থাকে, চোৱা, আৰু এটা থাকে ডাইৰেক্ট আনচাৰ উলিয়াব পৰা। সেইটো কি হ'ল মোৰ, সেইটো হৈ যায় যে যেতিয়া মোৰ ইয়াত এই চাইনটো লাগিলে যি থাকক, 5x থাকক, নহয় এই চাইনটো মতলব হৈছে, এতিয়া 6 থাকিলে হৈ গ'ল, 0 = 0। আৰু ইয়াত বোলে তোমাৰ প্লাছ আছে, প্লাছ ৰ'বা, এটা বেলেগ অংক লৈ লওঁ। ইয়াত তোমাৰ y² + 13y + 42 আছে, = 0 আছে, হ'ল। এতিয়া এটা বস্তু এটা চাবা, মই যেতিয়া এক্সৰ ভেলুটো উলিয়াম, তো মই সেইটো কি পাম, মই এক্সৰ ভেলুটো উলিয়ালে মই কি পাম, মই পজিটিভ পাম নে ফাইনেল ভেলু এটা, ৰাইট। ইয়াত যদি মই উলিয়াব যাওঁ, মই প্ৰথমত কি পাম, মই -3 পালোঁ, -2 পালোঁ, তাৰপিছত মোৰ +3 পালোঁ, মই +2 পালোঁ, হৈ গ'ল। ইয়াত যদি মাইনাছ থাকে, আমাৰ যদি চামটো যদি মাইনাছ থাকে, আমি ফাইনেল আনচাৰটো কি পাম, মই প্লাছ পাওঁ, হ'ল। ফাইনেল আনচাৰটো কি পাম, মই পজিটিভ পাম। ইয়াত যেতিয়া মোৰ প্লাছ আছে, তো মই ফাইনেল আনচাৰটো কি পাম, মই নেগেটিভত পাম নে? মই নেগেটিভত পাম। মানে কি হ'ল, আমি যেতিয়া কম্পেয়াৰ কৰিব দৰকাৰে নপৰে, মই জানো যে সদায় পজিটিভ এটা ভেলু নেগেটিভ ভেলুতকৈ কি হয়, সদায় ডাঙৰ হয়, হয়নে? সদায় ডাঙৰ হয়। এতিয়া তুমি আকৌ চোৱা, মই এইটো বোলে মই প্লাছ কৰি দিলোঁ, এইটোক মই এবাৰ মাইনাছ কৰি দিলোঁ, তো ইয়াৰ কি পালোঁ, মই ইয়াৰ প্লাছ পাই যাম না আনচাৰকেইটা, আৰু এতিয়া ইয়াৰ কি পাই যাম, ইয়াৰ আনচাৰকেইটা নেগেটিভত পাই যাম, হয় ন, আনচাৰকেইটা নেগেটিভ পাই যাম। এতিয়া ইয়াত কি হৈ যাব, এতিয়া মোৰ ৱাইটো ডাঙৰ হৈ যাব, আৰু চল্ভ কৰিব দৰকাৰ নপৰে। তুমি যেতিয়া দেখিছা যে প্ৰডাক্টত প্লাছ আছে, মানে কি বুজাইছোঁ যে এইটো তোমাৰ চাম হৈছে, এইটো দুটা তোমাৰ চাম হৈছে, কিন্তু এটাত প্লাছ আছে, এটা মাইনাছ আছে। এতিয়া মাইনাছ থকাটো কি হৈ যায়, মোৰ আল্টিমেটলি গৈ পেলাই সি প্লাছ বনি যায়, আৰু প্লাছ থকাটো কি হয়, মাইনাছ বনি যায়। তো তুমি একো চাব নালাগে, য'ত মাইনাছ বহি আছে ন, য'ত চামত মাইনাছ আছে, তাকে তুমি ডাঙৰ দি পেলাই গুচি আহিবা, হৈ গ'ল। বুজি পাইছা চবে? কিবা ডাউট আছে নি? অ'কে, চোৱা, এইটো মই এবাৰ আকৌ বুজাই দিছোঁ। চোৱা, এতিয়া মই এটা অংক এটা লৈ লওঁ দেই ইয়াৰ পৰা। অ'কে, চোৱা, ৰ'বা, এইটো অ'কে, এইটোতে চোৱা, মই আকৌ আৰু লৈ লৈছোঁ, x² + 13y লৈছোঁ, + 42 = 0, এইফালে y² - 24y + 135 = 0, হ'ল ন? এতিয়া বস্তু এটা চোৱা, এইটো যদি ভাঙি দিয়া, তুমি কি পাবা, তুমি 7 আৰু 6 পাবানে? প্লাছ আছিলে মানে প্ৰথমত প্লাছ আছে, তাৰপিছত গৈ পেলাই সি -7 আৰু -6 বনি যাবহি, হ'ল ন? এইটো যদি ভাঙি দিয়া তুমি 15 আৰু 9 পাবা, ৰাইট। ৰ'বা ইমান চিঞৰ বাখৰ নহয়, ইয়াত মই প্লাছ দিম, ইয়াত মই মাইনাছ, ইয়াত মই প্লাছে আছিলে ন, এইটো প্লাছ দিম, এইটো মাইনাছ দিম, অ'কে। তো মই আনচাৰটো কি পালোঁ, ফাইনেল আনচাৰটো মই প্লাছ পালোঁ, ইয়াত হৈ গ'ল। মই +7 +9 পালোঁ ইয়াত যদি মই প্লাছ আছে, মানে কি হ'ল, মোৰ প্ৰথমত প্লাছ আছিলে, তাৰপিছত গৈ পেলাই মই -15 আৰু -9 হৈ গ'ল, হ'ল। এতিয়া বস্তু এটা চোৱা, মই যদি এক্সত যদি মই পজিটিভ ভেলু পাইছোঁ,
এক্সত মোৰ যদি দুটা ভেলু পজিটিভ হয় ৱাই যদি মোৰ দুটা ভেলু নেগেটিভ হৈছে তো মোক কম্পেয়াৰ কৰিব দৰকাৰ পৰিছে জানো নাই পৰা নহয় ডাইৰেক্ট কৈ দিব পাৰিম যে এক্সটো ডাঙৰ হয় বুলি হয় নাই বস্তুটো তোমাৰ ভেলু লাগিলে যিয়ে থাকক যদি তোমাৰ ইয়াত মাইনাছ আছে যদি তোমাৰ চামটোত যদি মাইনাছ এটা আছে মানে কি বুজাই যে আমাৰ পাছতকৈ গৈ পেলাই আমাৰ ভেলুটো কি হৈ যাব আমি পজিটিভত পাম হয় নাই বুজি পাইছা না আন্তাৰা পাইছা তো বস্তুটো কি হয় তুমি ইয়াত যদি মাইনাছ আছে মানে ভেলু কেইটা আমি প্লাছ প্লাছ পালোঁ হ'ল ইয়াত যদি প্লাছ আছে মানে ভেলু কেইটা মই মাইনাছৰ আৰু মাইনাছত পাম তো মই কম্পেয়াৰ কৰিব দৰকাৰ পৰিছে জানো মই যদি দেখিছোঁ যে এক্সৰ ভেলু কেইটা পজিটিভ হৈছে ৱাই ভেলু কেইটা নেগেটিভ হৈছে তো মই ডাইৰেক্ট মই ডাঙৰ দি পেলাই মই গুচি আহিম হৈ গ'ল মোৰ টাইম বাচি গ'ল গম পালা কেনেকৈ কৰিব লাগে অ'কে তো এতিয়া আহিলে কফিচিয়েণ্ট এতিয়া কফিচিয়েণ্টৰ বস্তুটো আজি থাকক মই তোমালোকৰ কালি ন শনিবাৰ মই তোমালোকৰ ছেটাৰডে ল'ম ক্লাছ এটা দেই ছেটাৰডে এটা কফিচিয়েণ্টৰ ওপৰত ক্লাছ ল'ম কফিচিয়েণ্টৰ ওপৰত ক্লাছ ল'ম মানে তেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনত 3 নম্বৰ ক্লাছ হ'ব এইটো আজিতো 2 নম্বৰটো হ'ল 3 নম্বৰ ক্লাছ হ'ব এইটো আৰু তাৰপিছত লাষ্ট ক্লাছটোত আমি যে ৰুট অভাৰ থাকে যে এনেকৈ ৰুটছখিনি দিয়া থাকে কেতিয়াবা 3 এইটো বস্তুটো কি দিয়া থাকিব তোমাৰ ইয়াত ৰুট এনেকৈ দিয়া থাকিব পাৰে মানে বস্তুটো এনেকৈ দিয়া থাকিব পাৰে হ'ল আমি লাষ্ট ক্লাছত যেতিয়া 4টো কৰিম 4.0টো কৰিম তেতিয়া আমি লাষ্ট ক্লাছত ৰুটখিনি শিকি ল'ম তেতিয়া বাৰু কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু একো মানে ফচাবলৈ নাই আৰু চব বস্তু শিকিলা আৰু তেতিয়া গম পাইছা থাকক আজিলৈ বাই গুড নাইট আৰু যাৰ যাৰ ডাউটছ আছিলে থাকি দিয়া অলপ বাকীখিনি যাব পাৰা স্যাৰ কোৱা লিনিয়াৰ ইকুৱেশ্যনখিনি কি কৰিব লাগিব এতিয়া লিনিয়াৰ ইকুৱেশ্যন তুমি ক্লাছটো কৰা নাছিলা নি ক্লাছটো কৰা নাছিলোঁ কিন্তু যোনটো হেৰিটো দিছিলে ন পিডিএফটো সলভ কৰা আকৌ সেইটোতো অঁ কৰিলোঁ কিন্তু 7 কুৱেশ্যন নম্বৰ 7টো নাই পৰা মানে দিয়াচোন চেণ্ড কৰি দিয়াচোন স্ক্ৰীনশ্বট আমি আৰু কোৱা অংকিতা কোৱা ছাৰ লিনিয়াৰ ইকুৱেশ্যন কেইটা অলপ মানে বুজিবলৈ প্ৰব্লেম হৈছে কোনটো প্ৰব্লেম হৈছে ক্লাছটো যোৱা ক্লাছটো নাচালা নি তুমি